So next video to start korisu exercise 3.1 or okay. So 5 number question to khudise, what is a regular polygon? State the name of a regular polygon of 3 side, 4 side and 6 side. Okay, regular polygon or definition dibole khudise, what is a regular polygon? Regular polygon ki tarpora khudise 3টা side, 4টা side আৰু 6টা side যদি থাকে তেন্তে হলে কি রেগুলার পলিগন বিলাকৰ নাম কি হ'ব? সো রেগুলার পলিগন মানে কি আছিল? যাৰ যিবিলাক পলিগনৰ এংগল বিলাক সমান আৰু সাইড বিলাক সমান, প্ৰতিটো সাইড সমান, প্ৰতিটো এংগল সমান, হেবিলাককে কয় রেগুলার পলিগন। সো আমি ডেফিনেশন লিখিছো, এ রেগুলার পলিগন ইজ বোথ ইকুইএঙ্গুলার এন্ড ইকুইলেটারেল। ওকে, সো ইকুইএঙ্গুলার আৰু ইকুইলেটারেল হলে সিহঁতৰ নাম কি হ'ব? রেগুলার পলিগন। মানে প্ৰতিটো সাইড সমান, প্ৰতিটো এংগল সমান। সো তিনটা সাইড থাকিলে কি হ'ব? ট্রায়াঙ্গল হ'ব তাৰ নাম। ওকে, আৰু রেগুলার পলিগন হলে কি ট্রায়াঙ্গল হ'ব? সরি, রেগুলার পলিগনে পৰিবই। রেগুলার পলিগন হলে প্ৰতিটো বাহু, প্ৰতিটো এংগল সমান, তেতিয়া হ'ব কি হ'ব? সো ট্রায়াঙ্গল যদি রেগুলার হয় তেতিয়া হলে তাক আমি কম ইকুইলেটারেল ট্রায়াঙ্গল। ওকে, ইকুইলেটারেল বুলি কিয় কওঁ? তাৰ প্ৰতিটো সাইড সমান, আৰু প্ৰতিটো সাইড সমান হলে প্ৰতিটো এংগল সমান হ'বই। নেক্সট 4 সাইড, 4টা সাইড যদি সমান হয় তাক কি কওঁ? স্কোয়ার কওঁ। আৰু 5টা সাইড যদি সমান হয় তেতিয়া কি হয়? রেগুলার হেক্সাগন। ওকে, সো 5টা সাইড সমান হলে রেগুলার হেক্সাগন, 4টা সাইড সমান হলে স্কোয়ার, আৰু 3টা সাইড সমান হলে ইকুইলেটারেল ট্রায়াঙ্গল। ওকে, ট্রায়াঙ্গলটো কাটি দিবা, ইকুইলেটারেল ট্রায়াঙ্গল। নেক্সট কুৱেশ্যন নাম্বাৰ 6ত আহো। কুৱেশ্যন নাম্বাৰ 6 সুধিছে, ফাইন্ড দ্য এংগল মেজাৰ এক্স ইন দ্য ফলোইং ফিগাৰ। সো কিছুমান ফিগাৰ দিয়া আছে, তাত এক্স এংগল এটা দিয়া আছে। এক্স মানে আমি নাজানো। ওকে, এটা ভেৰিয়েবল হয়, এক্স ইজ এ ভেৰিয়েবল, আৰু বাকিকেইটা এংগল দিয়া আছে, তেতিয়া এক্সৰ ভেলু উলিয়াব দিয়া আছে। ওকে, একদম সহজ, এইকেইটা চাবা, খুব ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে। সো এইটো এটা পলিগন। ওকে, কোৱাড্ৰিলেটাৰেল চি। ওকে, কোৱাড্ৰিলেটাৰেলছ মানে চতুৰ্ভুজ, 4টা বাহুৰে আগুৰা ক্ষেত্ৰ। এটা, দুটা, তিনিটা, 4টা এংগল আছে। ওকে, সো 4টা এংগলৰ এড কৰিলে আমি কিমান পাওঁ? কোৱাড্ৰিলেটাৰেলছৰ 4টা এংগুলাৰ এড কৰিলে আমি অলৱেজ 360 পাওঁ, মনত ৰাখিবা। সো 360 কেনেকৈ 360 পাওঁ? টোটেল সাইড আছে 4টা, তাৰ পৰা -2 কৰো, 4 - 2, তাৰ লগত কিমান কৰো? 180 মাল্টিপ্লাই কৰো। সো 4 - 2 কৰিলে 2 × 180, সো কিমান পালো? 360। 2 × 180 360। সো 4টা এংগল এড কৰিলে আমি 360 পাওঁ কোৱাড্ৰিলেটাৰেলছৰ। ওকে, সেইকাৰণে এটা এংগল দি আছে 50, নেক্সট 130 প্লাস 120 প্লাস এক্স, এই এংগলটো নাজানো, প্লাস এক্স কৰিলে গোটেইকেইটা এংগল এড কৰিলে আমি 360 পাম। আৰু এইটো কি আহি গ'ল? লিনিয়াৰ ইকুৱেশ্যন। আগৰ চেপ্টাৰত পঢ়ি আহিছিলা, লিনিয়াৰ ইকুৱেশ্যন আহি গ'ল। সো এইকেইটা এড কৰিলে আমি 300 পাম, প্লাস এক্স ইজ ইকুৱেল টু 360। এক্সটো এফালে ৰাখি 300টো ৰাইট সাইডে লৈ যাওঁ, 300 পজিটিভ আছে, ইফালে গ'লে মাইনাছ। সো 360 - 300 ইজ ইকুৱেল টু 60। সো এক্সৰ ভেলু হৈ গ'ল 60। মানে গোটেইকেইটা যোগ কৰিলো, যোগ কৰি আমি 360 পাম, আৰু তাৰ পৰা এক্সৰ ভেলুটো আমি উলিয়াই দিলো। সরি, লাস্টৰ খিনি তোমাকে দেখা নাই চাগে, চোৱা। সো 50, 130, 120 প্লাস এক্স, গোটেইকেইটা এড কৰিলো, ইজ ইকুৱেল টু 360 পালো। গোটেই এইকেইটা কৰিলে 300 পাম, প্লাস এক্স ইজ ইকুৱেল টু 360। এক্সটো ৰাখিলো, 300টো ইফালে লৈ গ'লো, 360 - 300 হ'ল। এইটো যিহেতু পজিটিভ আছে, ৰাইট সাইডে গ'লে নিগেটিভ হৈ যাব, 360 - 300 ইকুৱেল টু 60। সো এক্সৰ ভেলু হ'ব 60। ওকে, বি নাম্বাৰ কুৱেশ্যন চোৱা। এইটো এটা পলিগন দিয়া আছে, কোৱাড্ৰিলেটাৰেলছ, চতুৰ্ভুজ। ওকে, তাত এটা দিয়া আছে 60, এটা 70, এটা এক্স, আৰু এইটোৰ বিষয়ে একো কোৱা নাই। কিন্তু চোৱা, এইটো ইয়াত কি হৈছে, এনেকে স্কোৱাৰ এটা বনাই থোৱা থাকিলে, ওকে, এনেকে এইটো জইন কৰা থাকিলে মনত ৰাখিবা এই এংগলটো 90 ডিগ্ৰী থাকে। ওকে, সো এই এংগলটো 90 ডিগ্ৰী হলে এই এংগলটো কিমান হ'ব? একদম মুখতে ওলাই চোৱা, এডাল লাইনত এটা পইণ্টত অলৱেজ 180 দি থাকে। এইটো এটা লাইন, এইটো পইণ্টত অলৱেজ এই গোটেই এংগলটো 180 ডিগ্ৰী হয়। ওকে, যদি মই কওঁ এনেকে এটা লাইন ড্ৰ কৰি দিওঁ, এইখিনি যদি 90 হয়, এইখিনি কিমান হ'ব? 180 - 90 ইকুৱেল টু 90 হৈ যাব। ওকে, গোটেই 180 ডিগ্ৰীৰ পৰা মই এই এংগলটো মাইনাছ কৰি দিছোঁ, তেতিয়া এইখিনি পাই যাম। সো এইখিনি কিমান হৈ যাব? 180 - 90 ইজ ইকুৱেল টু 90। ঠিক আছে। সো সিমিলাৰলি এইখিনি এংগল কিমান হ'ব? সে আমি ধৰি লওঁ এই এংগলটো ৱাই, আমি ড্ৰ কৰি লৈছোঁ আকৌ এই এংগলটো ৱাই। সো ৱাই এংগলটো কিমান হ'ব? এই গোটেই এংগলটো আছিল 180 ডিগ্ৰী। ওকে, এটা পইণ্টত, এটা লাইনৰ এটা পইণ্টত 180 ডিগ্ৰী এংগল থাকে, 180 ডিগ্ৰী। তাৰ পৰা এই এংগলটো মাইনাছ কৰি দিম, এই এংগলটো 90।
ওকে এই এংগলটো 90 ইয়াত লিখা নাথাকিলেও মনত ৰাখিবা এনেকে কিবা এটা এংগলত যদি এই চিনটো দিয়া থাকে তেন্তে হলে মনত ৰাখিবা ই 90 ডিগ্ৰী ওকে সো 180 minus 90 equal to 90 এটা y ভ্যালু 90 পাই গলো সো এটা এংগল 90 এটা 60 এটা 70 এটা x গুটে কিটা যোগ কৰিলে আমি কিমান পাম এটো যেহেতু কোয়াড্ৰিলেটাৰেলস ভিতৰৰ এংগল গিটাৰ যোগফল 360 হ'ব সো x plus y plus 70 plus 60 70 60 দি আছে equal to 360 x plus y ভ্যালু জাস্ট উলিয়ালো 90 x plus 90 plus 70 plus 60 is equal to 360 okay so x egita add korile ami 220 pam is equal to 360 x rakhilo efale 220 ifale loi golo 360 minus 220 140 palu so x angle to value kiman palu 140 degree c number to swa eto ta diagram di ase duta x angle di ase aru yat exterior angle mane bahiror angle kita 70 70 boli 70 or 60 di ase okay so eto eta চতুর্ভুজ বা কোয়াড্রিলেটারেলস সো ভিতর অ্যাঙ্গেল গিটা এড কৰিলে আমি 360 পাম আমি গম পাই গলো কিন্তু ইয়াত এটা দিয়া আছে 30 এটা দিয়া আছে x এটা দিয়া আছে x ওকে এই দুটা আমি না জানো সরি এটো কোয়াড্রিলেটারেলস নহয় তো পেন্টাগন সো পাঁচটা সাইড আছে এটা সাইড দুটা সাইড তিনটা সাইড চাৰিটা সাইড পাঁচটা সাইড আছে ওকে সো পাঁচটা অ্যাঙ্গেল আছে নাম্বার 1 2 3 আৰু এটো অ্যাঙ্গেল লাগিব আমাক 4 এটো অ্যাঙ্গেল লাগিব 5 ওকে সো এটো আমি ভালকে আঁকি লৈছো এক্সপ্লোৰ কৰি 30 ডিগ্ৰী এটো x এটো x এটো যদি 70 হয় এটো 110 হ'ব কি হ'ব সোৱা এটো এটা লাইন আছে তাত এডাল ওলাই গৈছে বাহিৰলে ওকে সো এটো দিয়া আছে কিমান 70 ডিগ্ৰী ওকে এই গুটেই হোল এংগলটো এই পইণ্টত কিমান আছিল 180 আছিল গুটেই হোল এংগলটো ওকে এটা পইণ্টত এই গুটেই হোল এংগলটো 180 থাকে সো এটো যদি 70 থাকে এটো কিমান থাকিব 180 minus 70 180 পৰা 70 মাইনাস কৰি দিবা সো 180 পৰা 70 মাইনাস কৰিলে 110 পাও ঠিক আছে সো হেকানে এটো 110 সিমিলারলি এটো 60 আছে এটো 180 পৰা 60 টো মাইনাস কৰি দিবা 120 পাবা সো এংগলটো 120 ডিগ্ৰী সো নাও সোৱা দিস ইজ এ পেন্টাগন এটো এটা পেন্টাগন পেন্টাগনৰ সাম এংগল কিমান হয় 540 ডিগ্ৰী কেনেকে হয় পেন্টাগনত পাঁচটা সাইড -2 * 180 so sum angle kiman hoba 5 or 2 gole 3 into 180 degree 3 into 180 mane 540 degree okay so pentagon or sum angle 540 gotike gote kita angle ami jetia add korim tetia 540 pam first angle to asil 30 next asil x tar piso to 110 tar piso 120 এৰুটা উলিয়াই ললো তাৰ পিছত আকো এটা angle x আছে so দুটা x থাকিলে হে x দুটা উলিয়াব না লাগে so 540 so 30 110 আৰু 120 এড কৰিলে 260 পাও আৰু দুটা x এড কৰিলে twice x পাও ইকুৱেল 540 লিনিয়াৰ ইকুৱেচনত আহি গল ইন এ সিঙ্গল ভেৰিয়েবল সো twice x ৰাখি দাও 260 টু ৰাইট সাইডে লৈ যাও 540 মাইনাস এফালে আহিলে এটো -260 সো twice x ইকুৱেল টু এটো মাইনাস কৰিলে 280 পাম আৰু x ইকুৱেল কিমান পাম এটো 2 ইয়াত মাল্টিপ্লাই হৈ গৈ আছে আৰু ৰাইট সাইডে গলে 2 ডিভাইড হৈ যাব সো 280 ডিভাইডেড বাই 2 কিমান পাম 140 ডিগ্ৰী সো x ৰ ভ্যালু পাই গলো 140 ডিগ্ৰী মানে যোন দুটা angle আছিল x angle আছিল okay x angle gita kiman palu etu diagramot swa etu x angle আছিল etu x angle আছিল ihator value pai golu 140 degree similarly question number d2 swa so keta side ase 1 2 3 4 5 pasta side ase so pasta side asile etu pentagon etu swa sobote সমান চিন এটা মাৰা আছে ইকুৱেল চিন এনেকে কাটি থোৱা আছে দুটা কে ওকে সো এনেকে ইকুৱেলি কাট কৰি থলে একে একে দুডাল কে কাট কৰি বা এডাল কে কাট কৰি থলে গম পাবা গোটেই সাইড গিটা সমান ওকে যদি ইয়াত কবা তিনডাল থাকা হয় তেন্তে হলে গম পালা সেই সাইডটো সমান নহয় সো সব ইকুৱেলি কাট কৰা আছে এনেকে কাট কৰা চিনটো থাকিলে গম পাবা গোটেই সাইড গিটা সমান আৰু এতত কেটা এংগল আছে পাঁচটা এংগল আছে পাঁচটা এংগল সমান কাৰণ পাঁচটাৰে ভ্যালু x ঠিক আছে হেকান লিখিছো দিস ফিগাৰ হেভ 5 ইকুৱেল সাইড hence it is a regular pentagon so to ki hoy jabo pasta equal side ase gotike to regular pentagon pasta angle সমান দেখুৱা আছে so eto regular pentagon thus its all angles are equal gotike yar sob angle সমান কাৰণ x বুলি দিয়া আছে অলৰেডি কৈ দিছে so গুটে কিটা angle যোগ কৰিলে কিমান পাবা 540 পাবা pentagonৰ গুটে কিটা angle যোগফল 540 so কেটা angle আছে 1 2 3 4 5 so পাঁচটা x আমি যোগ কৰিলো 540 তাৰপৰা পাঁচটা x যোগ কৰিলে 5x পাও ইকুৱেল 540 x ইকুৱেল 52 right side গলে 540 divided by 5 okay so x is equal to কিমান পাম আমি 540 5 ৰে ডিভাইড কৰিলে 108 ডিগ্ৰী so প্ৰতিটো angular value কিমান 108 ডিগ্ৰী question number 7 ত কি কৰিছে find x plus y plus z
এক্স ৱাই আৰু জেডৰ ভেলু উলিয়াব দিছে উলিয়াই গোটেইকেইটাকে যোগ কৰিব দিছে চোৱা এইটো এটা ট্ৰায়াঙ্গল দিয়া আছে তাত তিনটা এক্সটেৰিয়ৰ এংগল দিছে এক্স ৱাই আৰু জেড ওকে সো আগৰ নিচিনা জেড বা এক্স বা ৱাই উলিওৱাটো একদম সহজ কেনেকৈ উলিয়াম চোৱা ইয়াত মই এই এংগলটোৰ বিষয়ে একো কোৱা নাছিল গতিকে এই এংগলটো এম বুলি ধৰি ললো ওকে এতিয়া মই এম এংগলটো উলিয়াই দিব পাৰিম ফাৰ্স্ট আমি এক্স টো উলিয়াও চোৱা এক্স টো কিমান হ'ব এইটো এটা লাইন ইয়াত এইটো ড্ৰ কৰিছে এইটো পাৰপেন্ডিকুলাৰ হ'ব কাৰণ 90 ডিগ্ৰী হৈছে সো এইটো ড্ৰ কৰিছে এই লাইনটো ড্ৰ কৰিছে সো এই গোটেই এংগলটো কিমান আছিল 180 ডিগ্ৰী এটা সাইডৰ এংগলটো আছে 90 বাকিটো কিমান হ'ব 180 ৰ পৰা 90 মাইনাস কৰি দিয়া 90 সো x ৰ ভ্যালু কিমান পাই গলো 90 সিমিলাৰলি z ৰ ভ্যালু উলিয়াব পাৰিবা অল এংগলটো 180 ডিগ্ৰী আছিল তাৰ পৰা 30 এটা মাইনাস কৰি দিয়া 150 সো z ৰ ভ্যালু 150 x আৰু z পাই গলা নেক্সট লাগে তোমাক y সো y উলিয়াবলে তুমি এই এংগলটো জানিব লাগিব এই এংগলটো আমাৰ ডায়াগ্ৰামত একো দিয়া নাই মই m বুলি ধৰি লৈছিলো ওকে সো আমি জানো এটা কথা জানো যে ট্ৰায়াঙ্গুলাৰ তিনিটা এংগল সাম কৰিলে 180 ডিগ্ৰী পাও ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল ভিতৰৰ কোণৰ যোগফল 180 ডিগ্ৰী সো দুটা এংগল দিয়া আছে এটা এংগল m বুলি ধৰিছো সো m + 30 + 90 কৰিলে আমি কিমান পাম 180 পাম m + 30 + 90 তিনিটা এংগল যোগ কৰিলে 180 পাম আৰু তাৰ পৰা মই m উলিয়াই দিব পাৰো m কিমান পাই গলো 60 ডিগ্ৰী এখিনি ক্যালকুলেশন কৰিলে 60 ডিগ্ৰী m পাই গলো